হে গাইছ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভাল, ইমান নহয়, জ্বৰ হৈ আছে মোৰ। সেনেকৈ মই ব্লগটো বনাইছোঁ, ফটোৰে ব্লগ। সেয়া আগত মোৰ বৰদেউতা গ'ল, জম্মু কাশ্মীৰ যোৱা এই কেইকপিমান ফটো মোবাইলত থাকিলে ডিলিট হৈ যায় যে কেতিয়াবা, মোবাইলটো বেয়া। যেনেকৈ ব্লগ বনাই যদি মই ফেচবুকৰ ৱালত যদি থৈ দিওঁ তেতিয়াহ'লে থাকি যাব বস্তুখিনি। সেইকাৰণে মনতে ভাবিলোঁ এনেকৈ বনাই পেলাই মই শ্বেয়াৰ কৰি থৈ দিওঁ। কেনেকুৱা হৈছে জনাবচোন। নাজানো ইমান ভালকৈ বনাব, ময়ো নতুন ব্লগাৰহে, বনাই আছোঁ আৰু যি হ'ব হ'ব। পাছলৈ পইচা পাম বুলি নহয় দেই, এনেকৈ আৰু কৰি আছোঁ, যেতিয়া হ'ব হ'ব আৰু। এতিয়া এয়া হৈছে প্ৰথম যিখিনি মই গ'ল ফটোখিনি। এইখিনি মোৰ জম্মু কাশ্মীৰ, দিল্লী, পাঞ্জাৱৰ আৰু ইয়াৰে হয় এইখিনি। জম্মু কাশ্মীৰ আৰু পাঞ্জাৱৰ হয়। এইখিনি আকৌ ওচৰতে আছিলে আমাৰ এখন অন্নপ্ৰসন্ন, তাতে গোটেই লগৰীয়াৰ সৈতে গৈছিলোঁ। এনেকৈ ফটোকপি মাৰি থৈছিলোঁ, ওলোৱাৰ আগতো এনেকৈ মাৰিলোঁ। তাৰপিছত এয়া মোৰ হাজবেণ্ডৰ সৈতেও মাৰিলোঁ ফটো। তাৰপিছত এয়া মই গোলাঘাটত বিয়া খাব গৈছিলোঁ, মোৰ মাহী ছোৱালী, তাতেও এনেকৈ মাৰি থৈ দিলোঁ ফটোকপি। আৰু এয়া মোৰ মাইনাৰ স্কুলৰ, মাইনাৰ বাবাৰ স্কুলৰ মানে বাইদেউ এগৰাকী ছোৱালীৰ বিয়াত গৈছিলোঁ, ইয়াতে গুৱাহাটীতে হয়। ছোৱালীৰ সৈতে গৈছিলোঁ, এনেকৈ বিয়া খাই ফটোকপি ৰাখি থ'লোঁ। এয়া দেৱালীৰ ফটো আকৌ দেই, এয়া দেৱালীৰ হয়। আৰু এয়া চাহ বাগানৰ মাজে মাজে আমি দুয়ো, কেনেকুৱা হৈছে। তাৰপিছতে মৃত্যুঞ্জয় মন্দিৰত উঠিছিলোঁ। মোৰ অলপ খং উঠি থকা নিচিনা লাগিছে চাগে, নহয় জানো। এই কপি বিয়াৰে ফটো। তাৰপিছত এয়া হৈছে আমাৰ ওচৰৰ বাইদেউ এগৰাকী, আমাতকৈ বয়সত অলপ ডাঙৰ হ'ব। তেখেতৰ মেৰেজ ডে আমি উদযাপন কৰিছিলোঁ গোটেইখিনি লগ লাগি। এয়া তেখেতৰে ফটো। তাৰপিছত এয়া হৈছে খানাপাৰাৰ মেলাত উঠা ফটো। এইখিনিও খানাপাৰা মেলাতে উঠা ফটো। এনেকৈ তাৰপিছত এয়া হৈছে বান্ধৱীৰ ভায়েকৰ বিয়া খাবলৈ যোৱা ফটোখিনি। এনেকৈ গোটেইখিনি সাঁচি থওঁ বুলি আৰু থৈ দিলোঁ, আৰু ইয়াতে ভ্লগ বনাই পেলাই, ফটোৰে ভ্লগ হ'ব এইটো। এয়া বিয়াতে উঠা ফটো তেখেতৰ ভায়েকৰ, বান্ধৱীৰ ভায়েকৰ। এয়া মোৰ ছোৱালী আৰু মই, এয়াও মোৰ ছোৱালী আৰু মই। তাৰপিছত এয়া গৈছিলোঁ নাৰিকলী মন্দিৰ, সকলোবিলাক লগ লাগি গৈছিলোঁ দেই। ভাল লাগিছিলে গৈ, বহুত ভাল লাগিছিলে, বহুত এনজয় কৰিছিলোঁ আমি। এয়াও নাৰিকলী, এয়া দৌল গোবিন্দ, এয়া দৌল গোবিন্দৰে ফটো। এয়া হৈছে নাৰিকলী মন্দিৰ যাওঁতে ৰাস্তাত উঠা ফটো। এয়া ৰাস্তাত উঠা ফটো, গোটেইবিলাক একেলগে আছোঁ আৰু। এয়া ওচৰৰে হয়, ওচৰৰ বাসিন্দা, নেইবাৰ হয়। গোটেইখিনি আমি যিখিনি লগ হৈ গৈছোঁ সেইখিনি গোটেই নেইবাৰে হয়, চব নেইবাৰ এইখিনি। আকৌ আহি গ'লোঁ দৌল গোবিন্দত, হাজবেণ্ড আৰু ৱাইফ। এইবাৰ মই অকলে পোষ্ট দিছোঁ দেই। এইটো দৌল গোবিন্দ মন্দিৰ, নাৰিকলী দেই, ভুল হৈছে, চৰি। এয়া হৈছে মাৰ ঘৰত যোৱা ভাওনাৰ ফটো। এয়া ভাওনাৰ দিনাখনি ৰাতিপুৱা উঠিছিলোঁ, মাৰ ঘৰত ভাওনা পাতিছিলে, তেতিয়া যোৱা। এয়া মোৰ কাষৰ নেইবাৰৰ ঘৰত। এয়া আকৌ যোৰহাট গৈছিলোঁ, যোৰহাটৰ দাদাৰ ঘৰত গৈছিলোঁ। এয়া বৌ হয়, আমাৰ আইতা হয়। এয়া সিহঁতৰ মামী মামা গোটেইখিনি আছে। আৰু এয়া বৌ, মই, ভাগিন ছোৱালী, ভাই বোৱাৰী, এনেকৈ গোটেইবিলাক আছোঁ। এইজনী মই হয়। যোৰহাট যাওঁতে ৰাস্তাতে মাৰি দিলোঁ একপি। হাজবেণ্ডক কৈছোঁ বোলো মাৰা একপি উঠি দিওঁ আৰু, কিনো কৰিম, ফটোকে উঠোঁ আৰু আহিছোঁ যেতিয়া, ৰাস্তাই ৰাস্তাই আৰু, নহয় জানো। তাৰপিছত এয়া ওচৰৰ বাইদেউগৰাকী আৰু মই দুৰ্গা পূজা চাব গৈছিলোঁ, ইয়াতে ৰাখিলোঁ।
এয়া দুৰ্গা পূজাত মোৰ ছোৱালী বাইদেউগৰাকী, মই। তাৰপিছতে মোৰ জাজনী, মই আৰু জাজনী লগৰগৰাকী এয়া পিকনিকত উঠা আমচৈত। এয়া মোৰ খুৰা শহুৰ, ডাঙৰ জা আৰু মই। এয়া মোৰ ল'ৰা, মোৰ ছোৱালী আৰু মই। এয়া ল'ৰাৰ লগৰ ল'ৰাটোৰ বায়েকৰ বিয়া, এয়া তাতে গৈছিলোঁ। তাৰপিছত মাইনা আৰু মই আৰু এই পিছৰগৰাকী অলপকৈ যে ওলাই আছে, তেখেত আমাৰ ওচৰৰে হয়। এয়া মোৰ ল'ৰাৰ লগৰ ল'ৰাৰ বায়েকৰ বিয়া খাব গৈছিলোঁ। এয়াও দুৰ্গা পূজাত যোৱা। তাৰপিছত এয়া হৈছে আমাৰ গাঁৱৰ লক্ষী পূজাত উঠা। এইগৰাকী আইতা বৰ মৰম কৰে দেই মোক। এয়া মোৰ সৰু জাজনী আৰু মই। এয়া ল'ৰা ছোৱালী দুটা, মোৰ ল'ৰা আৰু মই। এয়া তাৰপিছত আমাৰ মাজু জা, মই, গোটেই মুঠতে পৰিয়ালখিনি আছোঁ আৰু। এয়া বান্ধৱীৰ সৈতে বিয়া খাবলৈ ওলাইছোঁ। এয়া চিনেমা চাই একপি মাৰিলোঁ আৰু। এয়া মোৰ মা, আইতা আৰু মই। এয়া চুপাৰত ৰাতি উঠাব গৈছিলোঁ, নেশ্যনেল হাইৱেত উঠিছোঁ। এয়া আমাৰ নিজৰ হাজবেণ্ডবিলাক আৰু আমি। এয়া বৰদোৱাত গৈছিলোঁ আমি। এয়া গৈছিলোঁ চন্দ্ৰপুৰ, বাইদেউ আৰু মই। মোৰ বাইদেউ নহয় আকৌ, মোৰ মিষ্টাৰৰ বায়েক। এয়া বাইদেউ আৰু মই। এইখিনিয়ে আৰু বাইদেউ আৰু ময়ে আছোঁ। ইমান দূৰত নদীখন ইমান ধুনীয়া হৈ আছে, কি মস্কুল হৈ চাই আছোঁ। নিজকে বহুত ভাল লাগি গৈছিল এনেকুৱা জেগাত গ'লে। বাইদেউহঁতৰ কুকুৰ এইটো পাণ্ডা। এয়া বিয়া খাবলৈ গৈছিলোঁ তেতিয়াই উঠা। এইখিনি হৈছে আমাৰ ওচৰৰ নেইবাৰখিনি।